নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ খুলি দিয়া হৈছে 3খনকৈ গেট প্ৰতি ছেকেণ্ডত ৯৬,০০০ লিটাৰকৈ পানী এৰিছে নিপকোৱে অৱশ্যে এতিয়াও বিপদ সীমাৰ তলেৰে বৈ আছে ধনখিৰি আৰু দয়াং নদী আমি পুনৰবাৰ উল্লেখ কৰিছো নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে এতিয়া দয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ খুলি দিয়া হৈছে 3খনকৈ গেট প্ৰতি ছেকেণ্ডত ৯৬,০০০ লিটাৰকৈ পানী এৰিছে নিপকোৱে অৱশ্যে এতিয়াও বিপদ সীমাৰ তলেৰে বৈ আছে ধনখিৰি আৰু দয়াং নদী আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছো গোলাঘাটৰ সিনিয়ৰ ব্যুৰো চিফ সমীৰণ দিগতৰ সৈতে হয় সমীৰণ দিগত যেহেতু নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ বৃদ্ধি পাইছে 3খনকৈ গেট খুলি দিয়া বুলি ইতিমধ্যে জানিব পৰা গৈছে শেহতীয়া খবৰ কি আছে সমীৰণ হয় না ইতিমধ্যে ক'ব লাগিব যেহেতু 30, 31 আৰু 1 এই 3 দিন ইতিমধ্যে নেৰানেপেৰা বৰষুণ হ'ব বুলি দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ইতিমধ্যে আগতীয়াকৈ জাননী দিছিলে তো তাৰপিছত আমি দেখিলো যে যেহেতু কালিলৈকে নাগালেণ্ডত থকা দয়াং জলবিদ্যুৎ প্ৰকল্পৰ মাত্ৰ এখন গেট খোলা আছিলে আৰু দয়াং আৰু ধনশী নদীৰ যি জলস্তৰ এই জলস্তৰ ইতিমধ্যে বিপদ সীমাৰ তলতে আছিল কিন্তু আজি পুৱা 8 বজাত তেওঁলোকে যি ইতিমধ্যে আগতীয়া জাননী দিলে সেই জাননীত তাত উল্লেখ কৰিছে যে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 3খন গেট এখন গেট বন্ধ আছে 1 নম্বৰ গেটখন বন্ধ আছে আৰু 2 নম্বৰ গেটখনৰ গেটখনে 0.50 মিটাৰকে ইতিমধ্যে পানী এৰিছে আৰু বাকী 3-4খনত 1 মিটাৰকে পানী এৰিছে অৰ্থাৎ প্ৰতি ছেকেণ্ডত তেওঁলোকে ইতিমধ্যে ৯৪,০০০ লিটাৰকৈ পানী এৰিছে কিন্তু হয়তো সেই পানী দয়াং বা ধনশী নদীৰ এতিয়া বৰ্তমান যি অৱস্থা সেই অৱস্থাত সেয়া পানী এডজাষ্ট হৈ যাব কিন্তু ইয়াৰ পিছত যদি হয়তো 4খন গেট 1 মিটাৰতকৈ অধিক খুলি দিবলগীয়া হয় তাত যিহেতু নাগালেণ্ডত বৰষুণ হৈ আছে তাৰ পিছৰ পৰিস্থিতি হয়তো লাহে লাহে ভয়াৱহ হ'ব পাৰে যেটো 18 চনত যিটো দয়াং আৰু ধনশী নদীৰ যিটো বানপানী হৈছিল সেই ভয়াৱহতা চুবৰ কাৰণে এতিয়াও আৰু 2 মিটাৰ বাকী আছে গতিকে এতিয়াও অৰেঞ্জ এলাৰ্ট ইতিমধ্যে দিয়া হৈছে গোলাঘাট জিলাখনৰ ধনশী দয়াং কাষৰীয়া আৰু নুমলীগড় অঞ্চলৰ ৰাইজক অৰেঞ্জ এলাৰ্ট দিয়া হৈছে যে সাৱধানে থাকিব কাৰণ দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়া হৈছে কালিলৈকে এখন গেট খোলা আছিলে আজি তেওঁলোকে 3খন গেট খুলিছে হয়তো বৰষুণ যদি ধাৰাবাহিকভাৱে চলি থাকে তেতিয়াহ'লে 4খন গেটেই খুলিব জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে গতিকে পুনৰ এটা অভাৱনীয় পৰিস্থিতি হ'ব পাৰে গতিকে তাৰ কাৰণে অৰেঞ্জ এলাৰ্ট দি ইতিমধ্যে স্থানীয় নৈপৰীয়া লোকসকলক সাৱধানে থাকিবৰ কাৰণে আহ্বান জনাইছে গতিকে আমিও কৈছো যে শংকিত হ'ব নালাগে সাৱধান আৰু সচেতন হৈ থাকিব যিহেতু এতিয়া আমি সময়ে সময়ে দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰাৰ যি প্ৰক্ৰিয়া আমি 2-3 ঘণ্টাৰ মূৰে মূৰে আমি খবৰ পাম আৰু সেয়া আমি ৰাইজক জনাই থাকিম গতিকে সেয়া তেওঁলোক সচেতন আৰু সজাগ হৈ থকাটো প্ৰয়োজনীয় নেহা হয় সমীৰণ দিগন্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিহেতু ইতিমধ্যে যিসমূহ নৈপৰীয়া ৰাইজ আছে সেই ৰাজ্যলৈ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা ভয়ংকৰ বিপদৰ যিহেতু আশংকা কৰা হৈছে দয়াঙৰ 3খন গেটে খুলি দিছে আৰু এনেদৰে নেৰানেপেৰা বৰষুণ হৈ থাকিলে আৰু 4 নম্বৰ গেটখনো ইতিমধ্যে খুলি দিয়াৰ যিহেতু আশংকা কৰা হৈছে আৰু যাৰ বাবে এক অভাৱনীয় পৰিস্থিতিৰো সংঘটিত হ'ব পাৰে আৰু ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰাও সতৰ্কবাণী জাৰি কৰিছে এই সন্দৰ্ভত